গম পাওঁ যে এইটো এটা এৰিয়া এটা সংৰক্ষিত এৰিয়া, কিন্তু তেখেতসকলে আমাক ম্যাদী পট্টা দেখাইছে আৰু ম্যাদী পট্টা দেখাই পেলাই কৈছে আমাৰ মাটি হয়, এইখিনি আপোনালোকে কিনিলে কোনো হেৰি নাই। তাৰপৰা ডেভেলপমেণ্ট অথৰিটিত এইখিনি বিক্ৰী আৰু কিনা বেচাৰ সম্পৰ্কত আমি এপ্লিকেশ্যন কৰিছোঁ, তেওঁলোকেতো আমাক হেৰি দিলে, NOC দিছে। দিয়াৰ পিছত আমি ৰেজিষ্ট্ৰেশ্যন কৰাইছোঁ কোৰ্টত, আৰু কোৰ্টতো যিটো গভৰ্ণমেণ্টৰ মানে হেৰি নিয়ম মতেই মানে কৰিছে হয়। আমি চব জমা দিছোঁ, ৰেভিনিউ জমা দিছোঁ, দলিল কিনি পেলাই পইচা জমা দিয়া হৈছে। আচলতে এইটো মাটি আমি কাল্টিভেশ্যন বুলিয়ে লৈছোঁ, আমাৰ কিনোতে আমাৰ কাল্টিভেশ্যন বুলিয়ে আছে, আৰু মই সেইকাৰণে মই ঘৰ থকাৰ কথা কোনো ভবা নাই। টেম্পৰী ছেট এটা বনাইছোঁ কেলৈ, এই আমাৰ ইয়াত যদি মই কাইলৈ খেতি বাতি কৰোঁ, মোৰ হেৰিখনে কোঠাল এইবিলাক থ'বৰ কাৰণে মই আচলতে বনাইছোঁ। তাৰ বাহিৰে অকল ঘৰটোহে বনাইছোঁ, ছেটটোহে বনাইছোঁ, বাকী একো কাম নকৰোঁ।